অঁ পেহী, আপুনি আকৌ ইয়াত এনেকৈ কিয় বহি আছে? পাকঘৰলৈ যাওক আকৌ, মায়ে চাহ বনাই আছে, চাহ খাওক, গৈ যাওক। ৰাতিপুৱা গৰম পানী এগিলাচ খালেনে নাই? গৰম পানী খাবলৈ পাম। ঘৰত যেতিয়া আছিলোঁ, বোৱাৰীজনীয়ে ৰাতিপুৱা শুই থকা বিচনাতে মোক গৰম পানী এগিলাচ দিছিল, চাহ একাপ দিছিল। কিন্তু এতিয়া ইয়ালৈ যেতিয়াৰ পৰা আহিলোঁ, মোক ইয়াত কোনেও গুৰুত্ব নিদিয়ে। চাহ খালোঁ নে পানী খালোঁ নে ভাত খাইছোঁ, কোনেও খবৰ নলয়। আপুনি কিয় তেনেকৈ কৈছে পেহী? মই দেখোন আপোনাক চাহ খাবলৈ ভাত খাবলৈ মাতিয়ে থাকোঁ, খবৰো লৈ থাকোঁ। স্কুলত থকা সময়খিনিৰ কথা বাৰু নকওঁ, কিন্তু ঘৰত থাকিলে আপুনি ক'লৈ গ'ল, কি কৰি আছে, কি খালে, সকলো খবৰ ৰাখোঁ দেখোন। চাহ একাপ বনালেও আপোনাক মাতোঁ। আৰু ৰাতি যেতিয়া ভাত খাবলৈ হয়, তেতিয়া আপুনি যদি কেতিয়াবা টোপনি যায়, মই দেখোন সকলো ভাত পানী ৰান্ধি বাঢ়ি আপোনাক আকৌ মই টোপনিৰ পৰা জগাই আনো ভাত খাবলৈ। কিয় তেনেকৈ কয়? বেয়া লাগে নহয়। হ'ব হ'ব, তুমি ঘৰখনত কিমান কাম কৰিছা মই এনেই দেখি আছোঁ। মোৰ নৱজনীয়েহে সকলো কাম কৰি ফুৰে। তুমি কিডাল কৰিছা? ভাল স্কুলখনত সোমালা আৰু স্কুল, ঘৰৰ একো কামতেই মন নিদিয়া। বোৱাৰী, তোমাৰ স্কুললৈ দেৰি হোৱা নাই জানো? যোৱা যোৱা, মই তোমাৰ টিফিনটো বনাই পাকঘৰতে থৈ আহিছোঁ। টিফিনটো লৈ যাবা, যোৱা, সোনকালে যোৱা আকৌ। অঁ মা, যাওঁৱেই, কিন্তু পেহীয়ে একো এটা খোৱাই নাই দেখোন। পেহীক কিবা এটা খাবলৈ দিয়া আকৌ। পেহীয়েৰে মোৰে কথা ইমান চিন্তা কৰিব নালাগে। আমি দুইজনী ঘৰত থকা মানুহ, আমি পাছে পৰিও খাম। তোমাৰ আকৌ স্কুললৈ দেৰি হ'লে তোমাক ঘপককৈ কিবা এষাৰ শুনাই দিব। যোৱা যোৱা, গৰম পানী এবটল ভৰাই ল'বা, টিফিনটোও লৈ যোৱা। ঠিক আছে মা, মই তেনেহ'লে গৈ থাকোঁ। আপোনালোক দুইজনীয়ে কিবা এটা খাই ল'ব। হ'ব হ'ব, আমি ঘৰত থকা মানুহৰ কথা ইমান চিন্তা নকৰিলেও হ'ব। তুমি যোৱা, বৰ চাকৰি কৰা দেখাইছে। অৰ্চনা, তুমি বোৱাৰীক কিয় তেনেকৈ কৈছা? নবৌ, তোমাৰ বোৱাৰীজনীকহে দেখিছোঁ, কি দৰকাৰ তাই চাকৰি কৰিবলৈ? বা স্কুলখন বুলি কৈ আৰু বেলেগ একো কামেই নকৰে, কেৱল স্কুল আৰু স্কুল। স্কুলখনৰ বাহিৰে ঘৰৰ একো কামেই দেখা নাপায় তাই। তোমাৰ জানো এইটো বয়সত কাম কৰাৰ বয়স? তুমি যদি কামেই কৰিব পাৰা, ঘৰখন যদি চম্ভালিয়ে ৰাখিব পাৰা, তেতিয়াহ'লেনো ল'ৰাটোৰে বোৱাৰী কেলৈ আনিছিলা? ঘৰখনতনো বোৱাৰী এজনী কিহৰ প্ৰয়োজন আছিল? অৰ্চনা, বোৱাৰীজনীয়ে চাকৰি কৰাক লৈ তোমাৰ কিহৰ ইমান আপত্তি? তাই শিক্ষাখিনি আছে, তাই চাকৰিটোৰ কাৰণে যোগ্য, সেইকাৰণে কৰিছে আকৌ। আৰু পোৱা চাকৰিটো যদি তাইক আমি কৰিবলৈ নিদিওঁ, তাই মাক দেউতাকে তাইক ইমান কষ্টত ডাঙৰ দীঘল কৰি ইমানখিনি পঢ়াই শুনাই কি লাভ পাব কোৱাচোন বাৰু? আৰু বোৱাৰীজনীয়ে কম বেয়া লাগিবনে বাৰু? ইমান কষ্ট কৰি তাই পঢ়া শুনা কৰিছে, এতিয়া যদি আমাৰ কাৰণে তাই কৰিব বিচৰা কামটো কৰিব নোৱাৰে, তেতিয়াহ'লে তাইৰ মনত কষ্ট নাপাবনে বাৰু? মোৰ বোৱাৰীজনী একো বেয়া কাম কৰা নাই, বুজিছা? চাকৰিহে কৰিছে, কৰক দিয়া। হ'ব হ'ব নব, তুমি তোমাৰ বোৱাৰীজনীক মূৰৰ ওপৰত তুলিছা। তাই আজিকালি মোক মুখে মুখে উত্তৰ দিয়ে, তাই মোক পেহীক বুলি অকণো নামানে। ৰাতিপুৱা কথা এষাৰহে ক'লোঁ, বোলো ইমান সময় হ'ল সি চাহ অকণো খাবলৈ পোৱা নাই। তাই তোমাৰ যিখন মুখেৰেহে উঠিল, মোৰ দেখিয়ে ভয় লাগিল। বোলো গৰম পানী এগিলাচ দিয়াচোন, গৰম পানী এগিলাচ খাওঁ। তাই একেবাৰে খঙত জ্বলি পকি উঠিল। নব, অৰ্চনা, তুমি সঁচাকৈ কৈছানে? মোৰ বোৱাৰীজনীয়ে সেনেকুৱা ব্যৱহাৰ আজিলৈকে কাকো কৰা দেখা নাই, আনকি আমাকো নকয়। তোমাক তেনেকৈ কৈছে? মই কিয় মিছা কথা ক'ম নব? আচলতে তোমাৰ বোৱাৰীজনী তোমাৰ আগত এটা বেলেগ ৰূপ, আৰু তোমাৰ আঁৰত এটা বেলেগ ৰূপ, বুজিছা? তোমাৰ আগত বৰ লখিমী বোৱাৰী হৈ দেখায়, বৰ গুণী জ্ঞানী হৈ দেখায়, এনেই কিন্তু তাই টকাইটনীৰ দৰে থাকে। মোৰ কিবা কথাটো বিশ্বাস হোৱা নাই। তুমি মোৰ বোৱাৰীজনীৰ কথা মিছাকৈ কিন্তু নকবা দেই অৰ্চনা। আৰু এইখন ঘৰত তুমি থকা আজি এমাহেই হ'লহি। তুমি কি এইখন ঘৰত নিজে পানী গিলাচ লৈ নিজে চাহ একাপ ৰান্ধি খাব নোৱাৰা? তোমাক আকৌ মই বা মোৰ বোৱাৰীজনীয়ে দিলেহে খাব পাৰা। এইখন তোমাৰ ককায়াৰ ঘৰ, তুমি ইয়াত তোমাৰ মন গ'লেই চাহ পানী যি মন যায় তাকে খাব পাৰা। ঘৰখন আমাৰ সকলোৰে, ঘৰখনৰ কাম বনবোৰ আমি সকলোৱে কৰিব লাগে। মই কৰিলেও কৰা, মোৰ বোৱাৰীজনীয়ে কৰিলেও কৰা, তুমি কৰিলেও কৰা। মুঠতে কাম বনবোৰ সময়মতে হ'ব লাগে, সেইটোহে চিন্তা কৰিব লাগে। আকৌ কাম বনবোৰক লৈ হিহা ধৰাটো জানো ভাল কথা? তোমাৰ যদি চাহ পানী খাবলৈ মন গৈছে, তুমি নিজেই যাব পাৰা পাকঘৰলৈ। পাকঘৰত মই আছোৱেই, টিফিন ৰেডি কৰি আছোঁ, ভাত ৰান্ধি আছোঁ, চাহো বনাই আছোঁ। তোমাক দিবলৈহে আহিব পৰা নাই। তুমি পাকঘৰলৈকে গৈ নিজে বাঢ়ি নাখালাগৈ কিয়? তোমাক আচৰিত পাইছোঁ নবৌ, তুমি তোমাৰ বোৱাৰীজনীৰ কাৰণে টিফিনো বনাই দিয়া। এইখিনি বয়সত তোমাৰ বোৱাৰীজনীয়েহে তোমাক আলপৈচান ধৰিব লাগিছিল। তুমি কি খোৱা কি নোখোৱা তোমাৰ বোৱাৰীজনীয়েহে তোমাক সুধিব লাগিছিল, কিন্তু তুমিহে তাইক টিফিন বনাই দিয়া। তাইৰ মতেহে ঘৰত সকলো ৰন্ধা বঢ়া হয়, তাই কি ভাল পায় সেই সাজহে তোমালোকে ৰান্ধা। মই দেখোন ইমান দিনে মোৰ ল'ৰাটোৰ কাৰণে সকলো ৰন্ধা বঢ়া কৰিছিলোঁ। মোৰ ল'ৰাটোৱে কি ভাল পায়, মোৰ ল'ৰাটো কিমান সময়ত অফিচলৈ যাব, তাৰ টিফিন ৰেডি কৰিছিলোঁ। এতিয়া বোৱাৰীজনী আহিল, এতিয়া দুইটাই যেতিয়া আৰু ৰাতিপুৱাই ওলাই যাব লগা হয়, মই ঘৰত দিনটো এনেহে থাকিম, মই এইখিনি সহায় কৰি দিওঁ সিহঁতক। মুঠতে এটাই পাৰ্থক্য, আগতে মই মোৰ ল'ৰাটোৰ কথা চিন্তা কৰিছিলোঁ, কিন্তু এতিয়া মই দুইটাৰ কথাই চিন্তা কৰোঁ, দুইটাই মন পচন্দৰ বস্তুবোৰ ৰান্ধোঁ। তোমাৰ ল'ৰাটোৰ কথা বেলেগ নব, তোমাৰ ল'ৰাটো তোমাৰ পেটৰ সন্তান, কিন্তু বোৱাৰীজনী বেলেগৰ ঘৰৰ ছোৱালী। তাই এখন ঘৰত বোৱাৰী হৈহে আহিছে। তাই ইমান মন পচন্দৰ বস্তু ৰান্ধা, তাই ইমান পচন্দৰ অপচন্দৰ খবৰ লৈ থকা কি দৰকাৰ তোমাৰ? বোৱাৰীজনী বেলেগ এখন ঘৰৰ ছোৱালী, এইটো তুমি ঠিক কথাই বুজিছা,
কিন্তু বোৱাৰীজনীয়ে যে বেলেগ এখন ঘৰৰ পৰা আহি আমাৰ ঘৰখনক কিমান সোনকালে নিজৰ কৰি লৈছে, কিমান মৰম চেনেহেৰে আঁকোৱালি লৈছে, তুমি সেইখিনি নেদেখিলা অৰ্চনা? সেইটোনো কি ডাঙৰ কথা নব? তুমিও বেলেগ এখন ঘৰৰ পৰা আহিছা, ময়ো বেলেগ এখন ঘৰৰ পৰা আহিছোঁ। আমি সকলোৱে নিজৰ নিজৰ মানুহজনৰ ঘৰখন আঁকোৱালি লওঁৱে দেখোন, নিজৰ ঘৰ বুলি মানি লওঁৱে দেখোন। তুমি কিন্তু বহুত ভুল কৰি আছা নব, বহুত ভুল কৰি আছা। তোমাৰ বোৱাৰীজনীয়ে তোমাক মৰম চেনেহেৰে চলনা কৰি তোমাক বশ কৰি লৈছে আৰু তোমাৰ হাতনাই ঘৰৰ সকলো কাম কৰাইছে। আৰু তুমি তাইক বৰ ভাল বুলি ভাবি, বৰ লখিমী বোৱাৰী বুলি ভাবি তাইক মৰমতে মূৰৰ ওপৰত তুলিছা। এইবোৰ একেবাৰে বেয়া কথা হৈছে নব। সময় থাকোঁতেই তুমি সকলো সিদ্ধান্ত ল'বলৈ শিকা। তোমাৰ বোৱাৰীজনী যেতিয়া মূৰৰ ওপৰত উঠিব নহয়, তুমি চাবা কিন্তু তুমি তেতিয়া সংসাৰখনৰ বন কৰা মানুহ হৈ ৰৈ যাবা। তোমাক ঘৰখনৰ বন কৰা মানুহ কৰি পেলাব। তুমি একো চিন্তা কৰিব নালাগে নব। মই আহিছোঁ নহয়, মই আহিছোঁ যেতিয়া আৰু তোমাৰ বোৱাৰীজনীক লাইনত আনিহে মই মোৰ ঘৰলৈ যাম। তুমি চাই থাকা। অৰ্চনা, তুমি সেইবোৰ একো কৰিব নালাগে। তুমি আমাৰ ঘৰলৈ আহিছা, ধুনীয়াকৈ থাকা, খোৱা আৰু মকামিলা কৰি সকলোৰে লগত থাকা। এইবোৰ জেং চেং নকৰিবা। তুমি আজি আহিছা, কাইলৈ যাবাগৈ। মইহে ঘৰখনত থাকিব লাগিব, ল'ৰা বোৱাৰীৰ লগত মইহে থাকিব লাগিব। সেইকাৰণেতো নব, তোমাক আজলি পাই তাই তোমাক বোৱাইছে, বুজিছা? ঘৰৰ সকলো কাম তোমাৰ হাতনে কৰাইছে। মই এইখিনি চিধিল কৰিহে যাম। হ'ব দিয়া, মনে মনে থাকা। বাবা এইবোৰ কথা শুনিলে তোমাক আজি ঘৰৰ পৰা গতিয়াই বাহিৰ কৰি দিব। এইবোৰ কথা সি বহুত বেয়া পায়। ঘৰখন মিলি জুলি থকাটোহে বিচাৰে আৰু আমিও সেইটোহে বিচাৰোঁ। এতিয়া এইবোৰ বন্ধ কৰা আৰু আহা, পাকঘৰলৈ আহা। বোৱাৰীক ৰুটি ভাজি বনাই দি পঠাইছিলোঁ। ৰুটি ভাজিও আছে, ভাতো ৰান্ধিলোঁ, চাহো আছে। কি খোৱাহি আহা। হ'ব বাৰু, এতিয়া মনে মনে থাকিম, কিন্তু সময়ত মই সকলো চিধিল কৰিহে যাম দেই নব। ককাইদেউ, অ' ককাইদেউ, ঘৰখনত কি চলি থাকে তই কিবা গম পাৱ নে নাপাৱ? কি হ'লনো? মোৰ ঘৰখনত কি চলিছে মই দেখোন একো গমেই নাপাওঁ। মই এইকেইদিন নাহিয়ে সকলো গম পালোঁ। ইমান দিনে এইখন ঘৰত কি চলি আছে সকলো গম পাইছোঁ। ভালদৰে বুজাই নকওঁ কেলে? কি হৈছেনো? বোৱাৰী মস্ত চৈতান, বুজিছ ককাইদেউ? বোৱাৰীয়ে মিঠা মিঠা মাত দি নবক বোৱাই আছে। নবক একেবাৰে বন কৰা মানুহ কৰি পেলাইছে। গোটেই ঘৰখনৰ কাম নব হাতনে কৰায়। বোৱাৰীয়ে কি ডাল কৰে? স্কুলখন চাকৰি বুলি তাই ঘৰৰ একো কামেই নকৰে। আৰু বোৱাৰী মানুহজনী হৈ তাইনো চাকৰি কৰা কি দৰকাৰ পৰিছে তাই চাকৰি কৰিবলৈ? এইখন ঘৰত ধন টকা পইচাৰ সা সম্পত্তি কিবা কম হৈ আছে নেকি? সেইটো কথাহে অৰ্চনা, ঘৰৰ কামখিনি কি নোৱাৰো? আগতেও দেখোন এওঁ কৰি আহিছিল। ঘৰৰ কামখিনি কৰোঁতেনো কিহৰ ইমান কষ্ট? তই আছ, এওঁ আছে, মই আছোঁ, তিনিজনে মিলি ঘৰৰ কামখিনি কৰোঁতে কিমান সময় লাগে? বোৱাৰীজনীয়ে বাহিৰত চাকৰি কৰিব গ'ল বুলিয়ে তাই কি কষ্ট নহয় বুলি ভাবিছ? দিনটো সেই সৰু সৰু ল'ৰা ছোৱালীবোৰক পঢ়াই থকা কম কষ্ট নেকি? তাই বোৱাৰীহে, এইখন ঘৰৰ তাই বন কৰা মানুহ নহয়। তাই স্কুলত বহুত কষ্ট কৰি আহে। আকৌ ঘৰতো এইবোৰ কাম কৰি কষ্ট কৰিব নালাগে দে। এইবোৰ কাম আমিবোৰে কৰিম। অৰ্চনা, তই এটা কাম কৰিব লাগিব আজি। কি কাম নব? হেৰি, বোৱাৰী মূৰটো বৰকৈ বিষাইছে। বেচেৰীজনীয়ে শুই আছে। মোৰ কঁকালটো বিষ, ময়ো অকণমান শুওঁগৈ। আজি ভাত সাজ তই ৰান্ধিবি। এইবোৰ কি কৈছে নব? মই আকৌ কেলে ভাত ৰান্ধিম? বোৱাৰী আছে, বোৱাৰীয়ে ৰান্ধক। তোৰনো এইখিনিও মৰম চেনেহ নাইনে আমাৰ প্ৰতি? বেলেগ দিনাখন দেখোন বোৱাৰীয়ে ৰাতি সাজ ৰান্ধে, মই দিনৰ সাজ ৰান্ধো। তোক দেখোন এদিনো একো কাম কৰিব নিদিওঁ। আমি ৰান্ধি ৰান্ধি সকলোকে খুৱাওঁ। তইনো আজি এসাঁজ ভাত ৰান্ধি খুৱাব নোৱাৰনে আমাক? মই শুবলৈ যাওঁ, কঁকালটো বৰকৈ বিষাইছে। আৰু বোৱাৰীক ডিষ্টাৰ্ব নিদিবি, তাইও অকণমান বাগৰি আছে। হ'ব নব, বোৱাৰীক মই এনেও ডিষ্টাৰ্ব নিদিওঁ। ঠিক আছে তেনেহ'লে, সোনকালে ৰান্ধগৈ যা। দেখিছ ককাইদেউ, নবৌয়ে এতিয়া মোকহে কাম কৰিবলৈ কৈছে। এইখন ঘৰতো আহি মানে মই অকণমান শান্তি নাপাওঁ। ঘৰখনত বোৱাৰীজনী আছেই, আকৌ এতিয়া মই ভাত ৰান্ধি খুৱাব লাগে। একো নহয়, যা। এসাঁজ ভাতহে, এসাঁজ ভাত তই তোৰ ঘৰত নাৰান্ধনে? তই দেখোন নিজৰ ঘৰত সকলো কাম কৰিব লগা হয়। এইখন ঘৰত এসাঁজ ভাত ৰান্ধি খোৱালে একো নহয়, যা। সকলো একেই। অ' নবৌ, তোমাৰ গাটো ভাল পাইছানে? তুমি দেখোন কঁকাল বিষ বুলি বহিহে আছা। শুই থাকিব লাগিছিল আকৌ। ক'তনো বিষ ভাল পাইছো অৰ্চনা? সেই বোৱাৰী অহাৰ কাৰণেহে অকণমান বহি লৈছোঁ। সেই দিনটো দেখোন শুইয়ে আছোঁ। বহুত বিষাইছে কঁকালটো। মই আজি উঠি যাব নোৱাৰোঁ, একো কাম কৰিব নোৱাৰোঁ। অ' মা, মোৰ মূৰৰ বিষটো ভাল পোৱা নাই। ময়ো একো কাম কৰিব নোৱাৰোঁ। মই আপোনাৰ খবৰ এটা ল'বৰ কাৰণেহে উঠি আহিছিলোঁ। মই আকৌ শুমগৈ এতিয়া। তেতিয়াহ'লে আজি ৰাতি ভাত আকৌ মই ৰান্ধিব লাগিব। অ' অৰ্চনা, তই ৰান্ধিবি দে, একো নহয়। কিনো হয়, দুদিন ভাত ৰান্ধিলে নমৰ নহয়। আমাৰ এতিয়া গাটো বেয়া কাৰণেহে। আমাৰ যদি গাটো ভাল হোৱা হয়, আমি নকৰিলোঁ হয়নে বাৰু? আমিনো তোক কেলেই কৰিবলৈ দিওঁ? অ' মা, আজি ৰাতি সাজত মাছ অকণহে খাবলৈ মন গৈছিল। মই এওঁক ফোন এটাকে কৰি দিওঁ নেকি? এওঁ মাছ অকণ লৈ আহিব আৰু পেহীয়ে মাছ ৰান্ধিব। পেহীহঁতৰ মাছ ৰন্ধা খাই পোৱা নাই নহয়, আজি খাব লাগিব। আৰু লগতে চাটনি অকণো বনাবা অৰ্চনা, আৰু ভাজি এখনো বনাবা, শুকান ভাজি।
পানী খোপা দি নবনাবা, তেলতে ৰান্ধিবা। তাৰমানে গৈ গৈ এতিয়া মইহে এইখন ঘৰ বন্ধ কৰা মানুহ হ'লোগৈ দেখোন। এটা কথা ঠিক বুজি পাইছোঁ নবৌ, যিমানে আপোন মানুহ নহওক কেইদিনমান থকাৰ পাছত সেইখন ঘৰৰ মানুহৰ ব্যৱহাৰ সেই মানুহগৰাকীৰ কাৰণে বেলেগ হৈ যায়। অৰ্চনা, তইনো কিয় তেনেকৈ ভাবিছ? আমাৰ গাটো বেয়া কাৰণেহে। আৰু নোৱাৰোঁ নবৌ, আৰু নোৱাৰোঁ। আৰু মই কষ্ট কৰিব নোৱাৰোঁ। আজি গোটেই দিনটো মই কাম কৰিছোঁ, মোৰ কম কষ্ট হৈছেনে বাৰু? আকৌ ৰাতিলে মই নোৱাৰোঁ। মোৰ ঘৰত মোৰ বোৱাৰীজনীয়ে মোক দিনে ৰাতিয়ে কাম কৰিবলৈ দিয়ে। মই নিজৰ ঘৰখনতে বন্ধ কৰা মানুহৰ দৰে হৈ পৰিছিলোঁ। এওঁ ঢুকোৱাৰ পাছত ঘৰখনত মোৰ কোনো মূল্যই নাইকিয়া হ'ল। মোক কোনো মানুহ বুলিয়ে গণ্য নকৰা হ'ল। ঘৰৰ কষ্টবোৰ সহ্য কৰিব নোৱাৰাৰ কাৰণে ইয়ালৈ আহিছিলোঁ। আৰু ইয়াত অহাৰ পাছত তুমিও একেটা কামকে কৰিছা নবৌ। তুমিও একেটা কামকে কৰিছা মোৰ লগত। তুমিও মোক কষ্ট দিছা নবৌ। পেহী, আপুনি কিয় কান্দিছে? নেকান্দিব ৰ'বচোন, নেকান্দিব। এইবোৰ কি কৈছ অৰ্চনা? তাৰমানে ইমান দিনে তই আমাৰ ঘৰত বোৱাৰীৰ সৈতে কাজিয়া কৰিহে আছিলিহি, ঘৰত কামৰ কষ্টতহে আছিলিহি। অঁ নবৌ, অঁ, মই ঘৰত থাকিব নোৱাৰিহে ইয়াত আছোঁহি। মই সকলোৰে আগত বাহাদুৰি মাৰি ফুৰিছিলোঁ। মোৰ ল'ৰা বোৱাৰী ঠিকেই আছে, মোৰ ল'ৰা বোৱাৰীয়ে মোক অকণো কষ্ট নিদিয়ে, বৰ মৰমত ৰাখিছে বুলি কৈ ফুৰিছিলোঁ। কিন্তু আচল কথা সেইটো নহয় নবৌ। মই এতিয়া তোমালোকৰ আগত কেনেকৈ আচল কথা কওঁ? মই মোৰ ল'ৰাটোৰ বিষয়ে সকলোৰে আগতেই মিছা মিছা গপ মাৰি ফুৰিছিলোঁ। মোৰ ল'ৰা বোৱাৰী গুণ গাই ফুৰিছিলোঁ। এতিয়া মই হঠাতে সিহঁতৰ বিষয়ে বেয়াকৈ কেনেকৈ কওঁ তোমালোকৰ আগত? কোনখন মুখেদি কওঁ? সেইকাৰণে ইমান দিনে এইবোৰ সকলো কথা লুকুৱাই ৰাখিছিলোঁ নবৌ, লুকুৱাই ৰাখিছিলোঁ। আচলতে মই মোৰ ল'ৰা বোৱাৰী অত্যাচাৰত থাকিব নোৱাৰিহে সেইখন ঘৰত এনেকৈ থাকিবহি লগা হৈছে। হ'ব পেহী, আপুনি এইবোৰ কথা নকলেও হ'ব। মায়ে এইবোৰ কথা সকলো জানে। তাৰমানে তোমালোকে সকলোৱে জানে এইবোৰ কথা? অঁ পেহী, আমি সকলোবোৰ জানো। তোমাৰ ল'ৰাটোৱে তুমি ইয়ালৈ অহা পাছদিনাখনেই খবৰ লৈছিল তুমি ইয়ালৈ আহিছা নেকি বুলি। আৰু তেতিয়া মই ফোনটো ধৰিছিলোঁ। মোক সি গোটেইখিনি কথা কৈছে, তুমি ঘৰত কি কৰা কি নকৰা, বোৱাৰীজনীয়ে তোমাৰ লগত কি কৰে কি নকৰে সকলো কৈছে। তেতিয়াই সকলোবোৰ কথা গম পাইছোঁ পেহী। মই আহি মাহঁতৰ আগতো কৈছোঁ, কিন্তু তোমাকহে ক'বলৈ মোৰ সাহস নহ'ল। কাৰণ তুমি যে তোমাৰ ল'ৰা বোৱাৰীৰ কথা ইমান গুণ গাই থাকা আৰু প্ৰতিটো মুহূৰ্ততে মা আৰু মোৰ মাজত কাজিয়া লগাবলৈ চেষ্টা কৰি থাকা, কিবা নহয় কিবা এটা কথা কৈ মাৰ লগত মোক বেয়া কৰিবলৈ চেষ্টা কৰি থাকা। সেইকাৰণেহে ইমান দিনে এইবোৰ কথা আমি জানিও নজনাৰ ভাও দি আছিলোঁ পেহী। অঁ অৰ্চনা, তুমি যে আমাৰ মাজত সদায় কাজিয়া লগাবলৈ চেষ্টা কৰি থাকা, সেইকাৰণে আজি তোমাক এই শিক্ষাটো দিছিলোঁ। সকলো শাহু বোৱাৰীয়ে বেয়া নহয় বুজিছা। কিছুমান শাহু বোৱাৰী বহুত ভাল। আচলতে দুইজনীয়ে দুইজনীকেই নিজৰ বুলি মানি ল'ব পাৰিব লাগিব। দুইজনীয়ে দুইজনীৰ কষ্টখিনি বুজি পাব লাগিব। তেতিয়াহে এখন ঘৰত দুজনী শাহু বোৱাৰী মিলি জুলি থাকিব পাৰে। নবৌ, মই আৰু সেইখন ঘৰলৈ যাব নিবিচাৰোঁ। সেইখন ঘৰত মোৰ ওপৰত বহুত অত্যাচাৰ হয়। ভালদৰে খাবও নাপাওঁ, থাকিবও নাপাওঁ। খালী কামেই কৰি থাকিব লাগে ঘৰখনত। তোমাকো তোমাৰ বোৱাৰীজনীয়ে তেনেকুৱা কৰিব বুলি মোৰ ভয় হৈছিল। মই সেইকাৰণে তোমাক তেনেকৈ সকিয়নি দি আছিলোঁ নবৌ। মোৰ বোৱাৰীজনীকো মই প্ৰথমতে বৰ মৰম কৰিছিলোঁ, কিন্তু লাহে লাহে তাই মোক ঘৰৰ বন্ধ কৰা মানুহ কৰি পেলালে। সকলো সময়তে গালি পাৰি থকা হ'ল। সেইকাৰণে ভয় হৈছিল তোমাৰ বোৱাৰীয়েও তোমাৰ লগত তেনেকুৱাই কৰিব নেকি বুলি। সেইকাৰণে মই তেনেকুৱা কৰিছিলোঁ। মই আৰু সেইখন ঘৰলৈ যাব নিবিচাৰোঁ। মই এইখন ঘৰতে থাকিব বিচাৰোঁ নবৌ, তোমালোকৰ লগত। মোৰ বোৱাৰীজনীয়ে মোক বৰ অত্যাচাৰ কৰে। সেইবোৰ অত্যাচাৰ মই আৰু ভুগিব যাব নোৱাৰোঁ নবৌ। মই ইয়াতে থাকিম। দুবেলা দুমুঠি খাবলৈ দিলেই হ'ল, মোক আৰু বেছি একো নালাগে। পেহী, মাহঁতে নকলেও মই কৈছোঁ, এইখন ঘৰত তোমাৰ যিমান দিন থাকিবলৈ মন যায় তুমি সিমান দিন থাকিব পাৰিবা। এইখন ঘৰৰ মানুহে তোমাক কেতিয়াও একো নকয়। আনকি তুমি থাকিলে আমাৰ ভালহে লাগিব। ঘৰখনত মানুহ দুনুহ নহ'লে থাকিবলৈকে মন নাযায়। ঘৰখন মানুহ দুনুহে ভৰি থাকিব লাগে, তেতিয়াহে থাকি ভাল লাগে। তোমাক আমি কোনেও উলিয়াই নপঠাওঁ। তুমি থাকিবা পেহী, যিমান দিন মন যায় সিমান দিন থাকিবা। বোৱাৰী, মোক ক্ষমা কৰি দিবা। মই তোমাৰ ভুল ধৰি আছিলোঁ প্ৰতি সময়তে। তোমাৰ ভাল কথাবোৰো মই বেয়া বুলি ভাবি লৈছিলোঁ। ক্ষমা কৰি দিবা। হ'ব পেহী, সেইবোৰ মই একো ধৰি থকা নাই। সেইবোৰ মই কেতিয়াবাই পাহৰিলোঁ। আপুনি কিয় মিছাতে ক্ষমা খুজিছে? আপুনি ক্ষমা নুখুজিব পেহী। আমাৰ একো গা চা বেয়া হোৱা নাছিল। আমি আপোনাক মিছাতেহে কৈছিলোঁ। এইখিনি উপলব্ধি কৰাবলৈকে কৈছিলোঁ পেহী। আমাৰ দুইজনী একেবাৰে সুস্থ। আমি এতিয়াই পাকঘৰত সোমামগৈ। তাৰমানে এইবোৰ সকলো নাটক আছিল। অঁ অৰ্চনা, এই সকলোবোৰ নাটক আছিল। আচলতে তোক এটা শিক্ষা দিবলৈ আমি এইবোৰ কৰিছিলোঁ। তই যে আমাৰ দুইজনীৰ মাজতে হোৱাই নোহোৱাই কাজিয়া লগাবলৈ চেষ্টা কৰি থাক, সেইকাৰণে এই শিক্ষাটো দিয়াৰ বৰ প্ৰয়োজন আছিল।
নব, সঁচাকৈ মোৰ বহুত ভুল হ'ল, বহুত ডাঙৰ ভুল হ'ল। মই প্ৰতিটো সময়তে দুইজনীৰ মাজত কাজিয়া লগাবলৈ চেষ্টা কৰিছিলোঁ। সেইবোৰ মোৰ ডাঙৰ ভুল। এনেকুৱা ভুল আৰু মই কেতিয়াও নকৰোঁ। দুইজনী মিলি থাকা, ভালে থাকা। পেহী, অকল আমিয়ে নহয়, আপুনিও আমাৰ লগত মিলি জুলি হাঁহি মাতি ধুনীয়াকৈ থাকিব লাগিব আকৌ। ঘৰখনত তেতিয়াহে থাকি ভাল লাগিব। অঁ বোৱাৰী, অঁ, ময়ো আজিৰ পৰা ধুনীয়াকৈ থাকিম তোমালোকৰ লগত।